মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত প্ৰায় 7খন ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামৰ অহা কুৱেশ্যন পেপাৰৰ আনচাৰখিনি তোমালোক কৰি দিবলৈ চেষ্টা কৰিম। যেহেতু প্ৰি ফাইনেল এক্সাম বা প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰৰ প্ৰায় বহুতো কুৱেশ্যন আহে, কমন আহে। ইংৰাজী আৰু ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰতো বহুকেইটা কুৱেশ্যন কমন আহিছিলে। গতিকে চাই যোৱা কুৱেশ্যন পেপাৰসমূহ। প্ৰথমতে আমি চাওঁ আহা বাক্সা ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰখনৰ কুৱেশ্যন কেইটা। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো অতি চমুকৈ উত্তৰ লিখা যিকোনো 5টা। ক নম্বৰ দিছিল লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি? উত্তৰটো হৈছে লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হ'ল অবনুৱাক বনুৱা কৰা। শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি ভাগবোৰ অনুশীলন অৰ্থাৎ চৰ্চা কৰা ছাত্ৰ জীৱনৰ শিক্ষাৰ প্ৰকৃত উদ্দেশ্য। খ নম্বৰ প্ৰশ্ন ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? উত্তৰটো হৈছে ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংকৃত্যায়নৰ ৰচনা। গ নম্বৰ প্ৰশ্ন ইণ্টাৰনেট কি? উত্তৰটো হৈছে ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ঘ নম্বৰ প্ৰশ্ন অৰুণিমা সিনহাৰ ঘৰ ক'ত? অৰুণিমা সিনহাৰ ঘৰ আছিলে উত্তৰ প্ৰদেশত। গ নম্বৰ প্ৰশ্নটো চোৱা লৰ্ড কাৰ্জন কোন? লৰ্ড কাৰ্জন হৈছে এজন ইংৰাজ ভাইচৰয়। প্ৰথম নম্বৰ প্ৰশ্ন কেন্দ্ৰৰ অৰ্থ কি? কেন্দ্ৰ হৈছে এটা পাৰ্চী শব্দ আৰু যাৰ অৰ্থ হৈছে চেনি। এতিয়া চাওঁ আহা 2 নম্বৰ প্ৰশ্ন কেইটা। 2 নম্বৰ দিছিল চমুকৈ উত্তৰ লিখা যিকোনো 2টাৰ। ক নম্বৰ দিছিলে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? উত্তৰটো হৈছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। খ নম্বৰ প্ৰশ্ন প্ৰকৃতিৰ কোনবোৰ সুন্দৰ বস্তুৱে পাহিক আকৃষ্ট কৰে? উত্তৰটো হৈছে পাহিহঁত নগৰত বাস কৰে যদিও প্ৰকৃতিৰ সুন্দৰ নিয়মবোৰে পাহিক বৰকৈ আকৃষ্ট কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন। তামোল গছৰ কাষতে আম গছজোপাৰ চেহেৰাৰ মিল নাই। দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা-ওচৰিকৈ মিলা প্ৰীতিৰে থাকে। আকৌ কলগছজোপাৰ কাষতে থাকে নেমুজোপা। নেমুৰ কাঁইতে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে। সেইবাবেই প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে। গ নম্বৰ প্ৰশ্ন WWW বা ৱেব কি? উত্তৰটো হৈছে পৃথিৱীত সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন তথ্যপাতিসমূহৰ ভাণ্ডাৰেই হৈছে ৱেব। তাৰপিছত 3 নম্বৰ দিছিল গাঁও একেধাৰে নগৰৰ জনক জননী কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। এইকেইটাৰ উত্তৰ মই তোমালোক কৰি দিছোঁ। হোৱাটছআপ চেনেলত তোমালোকে আনচাৰসমূহ পাবা। দীঘল প্ৰশ্নসমূহৰ উত্তৰখিনি লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, এতিয়াই ফ'ল' কৰা। 4 নম্বৰ প্ৰশ্ন সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত থকা পাৰ্থক্য বিচাৰ কৰা। 5 নম্বৰত দিছিল ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে, কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আলামত বুজাই লিখা। আৰু নোৱাৰিলে বুষ্টাৰ জহৰ এটা বিৱৰণ দিবলৈ দিছিল। 6 নম্বৰত দিছিল মহী চন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবাৰ পৰীক্ষাত আহিব পাৰে। উত্তৰটো হৈছে মহী চন্দ্ৰ মিৰি হ'ল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতত প্ৰথমে জনাইছিল। বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজনেই হ'ল মহী চন্দ্ৰ মিৰি। 7 নম্বৰ প্ৰশ্ন তলৰ যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ মোহ পাশ মানে কি? মোহ পাশ মানে হৈছে মায়াৰ বন্ধন। খ নম্বৰ জিকিৰ শব্দটো কি শব্দৰ পৰা লোৱা হৈছে? উত্তৰটো হৈছে জিকিৰ শব্দটো আৰবী শব্দৰ পৰা লোৱা হৈছে। গ নম্বৰ প্ৰশ্ন মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? উত্তৰটো হৈছে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। ঘ নম্বৰ প্ৰশ্ন অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? উত্তৰটো হৈছে অসমৰ স্বৰ্গদেৱে হাঁহ কণী চাউলেৰে দেউল সাজিছিল। 9 নম্বৰ প্ৰশ্ন কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল? উত্তৰটো হৈছে কবিয়ে 25 বছৰৰ আগতে মানুহজনক লগ পাইছিল। 8 নম্বৰত দিছিল তলৰ যিকোনো 3টা লিখা।
ক নম্বৰ দিছিলে বৰগীতৰ দুটা লক্ষণ লিখিবলৈ লিখিবা এনেদৰে প্ৰথমটো শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হ'ল বৰগীত আৰু 2 নম্বৰ লিখিবা বৰগীতৰ ভাষা ব্ৰজাৱলী খ নম্বৰ প্ৰশস্তি কবিতাটিত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে উত্তৰটো হৈছে প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি বা আৰাধনা কৰিছে কিয়নো প্ৰকৃতিৰ সন্মুখীনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে গ নম্বৰ প্ৰশ্ন দিছিল হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত কোনে কিয় কবিক এইদৰে সুধিছে উত্তৰটো হৈছে উক্ত কথাষাৰি কবিক এগৰাকী বৃদ্ধ মানুহে কৈছিল এদিনাখন কবিয়ে সন্ধিয়া সময়ত নগৰৰ এটা বাটেৰে গৈ আছিল যি বাটেৰে কবিয়ে গৈ আছিল সেই বাট 25 বছৰ আগে এটা কেঁচা আলি আছিল য'ত আছিল কেৱল এটা পজা আৰু সেই পজাটোৰ সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী বৃদ্ধ লোকক সেই বৃদ্ধ লোকজন সহজ সৰল আন্তৰিকতাৰে কবিক কৈছিল সেই পজাটোত তেওঁ শান্তিৰে থকা কথা কবিয়ে সেই একে ঠাইতে 25 বছৰৰ পিছত দেখিলে তাত এটা 7 মহলীয়া অট্টালিকা আৰু সেই অট্টালিকাটোৰ সন্মুখতে ৰৈ থকা এগৰাকী বৃদ্ধ লোকক কবিয়ে পদূলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবিক ৰৈ থকাৰ উদ্দেশ্য সুধিছিল যে হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত তাৰপিছত ঘ নম্বৰ প্ৰশ্নত দিছিলে তোমালোকক মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰিব দিছিল মূল ভাৱ আহিছিলে বৰগীত আৰু প্ৰশস্তিৰ তাৰপিছত ব্যাখ্যা কৰিবলৈ দিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি চাওঁ আহা গোলাঘাট ডিষ্ট্ৰিক্টৰ প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰখন 1 নম্বৰৰ ক নম্বৰটোত দিছিল ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনে ধৰণৰ হ'ব লাগিব কথাষাৰৰ বক্তা কোন উত্তৰটো হৈছে ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনে ধৰণৰ হ'ব লাগিব কথাষাৰৰ বক্তা আছিল প্ৰীতম মানে এইদৰে প্ৰীতমে সুধিছিল খ নম্বৰ প্ৰশ্ন ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাৰ বীজ ক'ত অংকুৰিত হৈছিল উত্তৰটো হৈছে ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অফ নিউক্লিয়াৰ ৰিচাৰ্চত ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাৰ বীজ অংকুৰিত হৈছিলে গ নম্বৰ প্ৰশ্ন তৎৰেখা কি উত্তৰটো হৈছে সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগৰ কাষত থকা স্থলভাগক তৎৰেখা বোলে ঘ নম্বৰ প্ৰশ্ন কোন চনত অৰুণিমা সিনহাই ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰে তাৰপিছত 9 নম্বৰ দিছিল ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ কি প্ৰথম 6 নম্বৰ প্ৰশ্নটো আছিল স্বাধীনতাৰ পিছত পূব পাকিস্তানে কি নাম পালে উত্তৰটো হৈছে স্বাধীনতাৰ পিছত পূব পাকিস্তানে বাংলাদেশ নাম পালে 2 নম্বৰ প্ৰশ্ন মধ্য এছিয়া কা ইতিহাস এখন কোনে লিখিছিল আৰু তাৰ পিছৰ কুৱেশ্যনটো আছিলে সন্তৰী মানে কি উত্তৰটো হৈছে সন্তৰী মানে হৈছে প্ৰহৰী 2 নম্বৰ দিছিল চমু উত্তৰ দিয়া যিকোনো দুটাৰ ক নম্বৰ সফল উদ্যোগী হ'বলৈ কিয় কঠিন উত্তৰটো হৈছে এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি সকলোৰে এই গুণবোৰ নাথাকে সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি কৈছে তাৰপিছত নাইবা যদি ওপৰটো নোৱাৰা তলৰ দুটা লিখিব গৈছিল তলৰ যিকোনো এজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা ইয়াত দিছিলে আলেকজেণ্ডাৰ গ্ৰাহাম বেল আৰু ৰাদাৰফৰ্ড আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ বিষয়ে মই লিখি দিছোঁ তোমালোকক আলেকজেণ্ডাৰ গ্ৰাহাম বেল আছিল স্কটিছত জন্মগ্ৰহণ কৰা এজন উদ্ভাৱক বিজ্ঞানী আৰু শিক্ষক যে টেলিফোন উদ্ভাৱনৰ বাবে বেছিকৈ পৰিচিত 1847 চনৰ 3 মাৰ্চত স্কটলেণ্ডৰ এডিনবাৰ্গত জন্মগ্ৰহণ কৰা আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ মৃত্যু হৈছিল 1922 চনৰ 2 আগষ্টত কানাডাৰ নোভা স্কটিয়াৰ বেডেকত 1896 চনৰ পৰা 1904 চনলৈকে সভাপতি হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ উদ্ভাৱন আৰু বৈজ্ঞানিক আৱিষ্কাৰে আধুনিক দূৰসংযোগৰ ভেটি স্থাপন কৰিছিল আৰু 20 শতিকাত প্ৰযুক্তিৰ বিকাশত যথেষ্ট প্ৰভাৱ পেলাইছিল ইতিহাসৰ অন্যতম প্ৰভাৱশালী উদ্ভাৱক হিচাপে তেওঁক স্মৰণ কৰা হয়
2 নম্বৰ 6 নম্বৰ প্ৰশ্নটো দিছিল চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল উত্তৰটো হৈছে চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল গুৰমি মুছহৰ মুণ্ডা তেলেংগা হো ভূমিজ ওৰাং তাঁতী লোহাৰ আদি এওঁলোক বিহাৰ উৰিষ্যা মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিলে তাৰপিছত তোমালোকে লং কুৱেশ্যন কেইটা চাই যোৱা চাবা তোমালোকে লং কুৱেশ্যনৰ আনসাৰবিলাক হোৱাটছআপ চেনেলত পাই যাবা একেবাৰে ফ্ৰী হয় এতিয়া ফলো কৰি জয়েন কৰি লোৱা ঠিক আছে নেক্সট 5 নম্বৰত দিছিল তলৰ প্ৰশ্নকেইটাৰ অতি চমুকৈ উত্তৰ দিয়া যিকোনো দুটাৰ ক নম্বৰ দিছিল জন্ম ৰহস্য চৌৰধৰা আদিকাণ্ড ৰামায়ণ ইয়াৰ কোনখন শ্ৰী শ্ৰী মাধৱদেৱৰ আখ্যানমূলক ৰচনাৰ গ্ৰন্থ উত্তৰটো হৈছে আদিকাণ্ড ৰামায়ণ ক নম্বৰ বৃদ্ধ নিজ দেশ ইয়াত নিজ শব্দটোৰ অৰ্থ কি সুধিছে ইয়াৰ উত্তৰটো মই তোমালোক কৈ নিদিওঁ তোমালোকে কমেন্ট বক্সত জনাবা গ নম্বৰ প্ৰশ্ন মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয়তম শিষ্য আছিল উত্তৰটো হৈছে মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য আছিল নেক্সট 6 নম্বৰত দিছিল চমুকৈ উত্তৰ লিখিবা ক নম্বৰ প্ৰশস্তি কবিতাত উল্লেখ কৰা চামৰ আৰু ঋত্বিক শব্দটো তাৰ অৰ্থ লিখা উত্তৰটো হৈছে প্ৰশস্তি কবিতাত উল্লেখ কৰা চামৰ শব্দৰ অৰ্থ হৈছে চোৰ আৰু ঋত্বিক শব্দৰ অৰ্থ হৈছে পুৰোহিত নেক্সট 6 নম্বৰ দিছিল জখৰ পোৱালিহতে কোনে কাক চাই ইয়াত জখৰ পোৱালি বুলি কোনে কাক কৈছে লিখা নোৱাৰিলে তলটো লিখিব কৈছিল হৰিকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দুখন গল্পপুথিৰ নাম লিখা হৰিকৃষ্ণ ডেকাদেৱৰ দ্বাৰা ৰচিত দুখন গল্পপুথিৰ নাম হৈছে মধুসূদনৰ দলং আৰু মৃত্যুদণ্ড ঠিক আছে নেক্সট মূলভাৱ আহিছিল ব্যাখ্যা দিছিলে তাৰপিছত গ্ৰামাৰৰ খিনি দিছিলে ব্যাকৰণৰ ক নম্বৰ দিছিল তলৰ দিয়া যিকোনো দুটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা ইয়াত দিছিলে পাণ তামোল চুলিয়া চুলি আৰু চাৰিআলি চুলিয়া চুলি এইটো হ'ব চুলিয়ে কৰা যুঁজ আৰু এইটো হ'ব বহুব্ৰীহি সমাস ক নম্বৰ দিছিল অৰ্থ প্ৰকাশ হোৱাকৈ যিকোনো দুটাৰ বাক্য ৰচনা কৰা ইয়াত দিছিলে আকাশত চাংপাত পানীৰ তলৰ কাঁইট টুপাই বুৰমাৰ আকাশত চাংপাতৰ শব্দটোৰ অৰ্থ হৈছে অলিক কল্পনা কৰা তাৰপিছত পানীৰ তলৰ অলিক কল্পনা কৰা বাক্যটো লিখিবা আকাশত চাংপাতি ফুৰা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে পানীৰ তলৰ কাঁইট মানে হৈছে অজ্ঞাত শত্ৰু মানে বাক্যটো এনেদৰে লিখিব পাৰা পানীৰ তলৰ কাঁইটে মানুহৰ জীৱনত বহুতো অঘাতন ঘটায় মানে অজ্ঞাত শত্ৰু এনেকুৱা বহু শত্ৰু আছে যিবিলাক মানে আমি নাজানো যে সেই মানুহজনে আমাৰ বেয়া ভাবিব পাৰে বা আমাৰ কিবা এটা বেয়া কৰিব পাৰে তাক কোৱা হয় অজ্ঞাত শত্ৰু ঠিক আছে নেক্সট চোৱা টুপাই বুৰমাৰ মানে হৈছে অৰ্থটো হৈছে আখৈ মাত বাক্যটো এনেদৰে লিখিবা অকৃতজ্ঞ লোকক সহায় কৰিলেও সহায় পোৱা নাই বুলি টুপাই বুৰ মাৰে তাৰপিছত দিছিলে সন্ধি ভাঙা যথেষ্ট দিছিল যথাযোগ ইষ্ট যথেষ্ট ভাবুকটো হ'ব বহুযোগ উক ভাবুক নিৰুক্ত হ'ব নিঃযোগ ৰোগ নিৰোগ ঠিক আছে তাৰপিছত বাক্য পৰিৱৰ্তন কৰিব দিছিল 9 নম্বৰ দিছিল যিকোনো দুটা শব্দৰ মূৰ্ধন্য ন বা খ হোৱাৰ কাৰণ লিখা ইয়াত দিছিলে উত্তৰায়ণ কৰ্ণ বৰ্ষা আৰু বিষাদ উত্তৰায়ণটো হ'ব উত্তৰ দক্ষিণ চান্দ্ৰ পৰ নাৰ ৰাম আদি শব্দৰ পাছত থকা অয়ন শব্দৰ দন্ত্যান্ন মূৰ্ধন্য হয় যেনে ৰামায়ণ উত্তৰায়ণ 5 নম্বৰ প্ৰশ্ন এটা শব্দত প্ৰকাশ কৰা যিকোনো দুটাৰ প্ৰথম প্ৰশ্নটো আছিলে ঘৰতে থাকি কৰিব পৰা উদ্যোগ এইটো হৈছে কুটিৰ শিল্প তাৰপিছত দিছিল ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি সেয়া হৈছে প্ৰত্যুৎপন্নমতি নেক্সট দিছিল একে মাতৃৰ গৰ্ভত জন্ম যাৰ এইটো হ'ব সহোদৰ তাৰপিছত দিছিল পৰীক্ষা 6 নম্বৰত তলত দিয়া যিকোনো দুটা শব্দৰ সমাৰ্থক শব্দ লিখা ইয়াত দিছিলে বৃতপি হৃদয় আৰু কপাল বৃতপিৰ সমাৰ্থক শব্দ হৈছে বৃক্ষ বা গছ হৃদয়ৰ সমাৰ্থক শব্দ হৈছে মন অন্তঃকৰণ কপালৰ সমাৰ্থক শব্দ হৈছে ভাগ্য ঠিক আছে ভাৱ সম্প্ৰসাৰণ কৰা হৈছিলে লাগি থাকিলে মাগি নাখায় আৰু ৰচনা কোনকেইখন চাব লাগিব মই তোমালোক কৈ দিছোঁ বৈচিত্ৰময় অসমৰ কোনকেইটা চাবা 5টা কুৱেশ্যন দিছোঁ এই 5টা চালেই হ'ব তোমালোকৰ তাৰ পৰাই কমন আহি যাব 15 নম্বৰত দিছিলে তলত দিয়া যিকোনো দুটা প্ৰশ্নৰ চমুকৈ উত্তৰ লিখা 16 নম্বৰত দিছিল 15 ক নম্বৰটোত দিছিলে অৰিজিনেল ধনুখনৰ নাম কি অৰিজিনেল ধনুখনৰ নাম আছিলে গান্ধীপ উগব্য 6 নম্বৰত দিছিল আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি আৰ্য শিক্ষাৰ কলাবিদ্যা হৈছে 64 বিধ গ নম্বৰত দিছিল ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল উত্তৰটো হৈছে ভট্টদেৱে বৈষ্ণৱ গুৰু দামোদৰদেৱৰ ওচৰত শৰণ লৈছিলে
16 নম্বৰ দিছিল তলৰ যিকোনো তিনিটা প্ৰশ্নৰ চমু উত্তৰ দিয়া। ক নম্বৰ দিছিল কুলক্ষয় দোষক কিয় মহাপাপ বোলা হয়? উত্তৰটো হৈছে কুলক্ষয় হ'লে কুলধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হ'লে অৱশিষ্ট কুলক অধৰ্মই আৱৰি ধৰে। খ নম্বৰ দিছিল তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে এটি টোকা লিখা। উত্তৰটো হৈছে তক্ষশিলা বিশ্ববিদ্যালয়ত 18 বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তিকতা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। প্ৰথমে এইখন হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ ই বুদ্ধ বিশ্ববিদ্যালয় হ'ল। ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ তিনিজন প্ৰখ্যাত ছাত্ৰ হ'ল বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য। ক নম্বৰ দিছিল হেমচন্দ্ৰ গোস্বামীদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? উত্তৰটো হৈছে হেমচন্দ্ৰ গোস্বামীদেৱৰ জন্ম হৈছিল গোলাঘাটৰ ঢেকিয়াল মৌজাৰ গৌৰাংগ সত্ৰত 1872 চনৰ জানুৱাৰী মাহৰ 8 তাৰিখে। তাৰপিছত দিছিল মঞ্চী অস্ত্ৰ নধৰি মৌনে ৰহো, কোনে কিয় এইদৰে কৈছিল? নেক্সট 17 নম্বৰত দিছিল চমুকৈ উত্তৰ দিবলৈ যিকোনো দুটাৰ। তাৰপিছত বাক্যকেইটা শুদ্ধকৈ লিখিব দিছিল, উপসৰ্গ অনুসৰ্গযুক্ত শব্দ লিখিব দিছিল। নেক্সট দিছিলে আধুনিক ৰূপ লিখিবলৈ। তাৰপিছত চমু টোকা লিখিবলৈ দিছিল পয়াৰ, মিত্ৰাক্ষৰ ছন্দ আৰু দুলৰীৰ। গতিকে পয়াৰৰ চমু টোকা হ'ব এইবিধ ছন্দসজ্জাত একোটা স্তৱকত 14 মাত্ৰাৰ দুটাকৈ চৰণ থাকে। একোটা চৰণৰ ক্ৰমে 8+6 মাত্ৰাৰ দুটাকৈ পৰ্ব থাকে। দুয়ো চৰণৰ শেষৰ বৰ্ণ মিলে। খ নম্বৰত দিছিলে মিত্ৰাক্ষৰ ছন্দ। যিবোৰ ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰৰ লগত পৰৱৰ্তী চৰণত শেষ আখৰৰ ধ্বনিগত মিল থাকে তাকে মিত্ৰাক্ষৰ ছন্দ বোলে। তাৰপিছত দুলৰীৰ চমু টোকা লিখিবা। দুলৰীত দুফাকী পদ থাকে, প্ৰতিফাকীত তিনিটাকৈ পৰ্ব থাকে, সেইকাৰণে দুলৰীক ত্ৰিপদী ছন্দ বোলে। প্ৰথম আৰু দ্বিতীয় পৰ্বত 6টাকৈ আৰু তৃতীয় পৰ্বত 8টাকৈ চৰণ থাকে। 1 নম্বৰৰ কত দিছিল ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন? উত্তৰটো হৈছে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতিৰ নাম হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন। খ নম্বৰ প্ৰশ্ন সকলোকে বান্ধি থোৱা এনাৰজৰীডাল কি আছিল? সকলোকে বান্ধি থোৱা এনাৰজৰীডাল আছিলে অসমীয়া ভাষা। গ নম্বৰ অৰুণিমা সিনহাই কেতিয়া এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল? উত্তৰটো হৈছে অৰুণিমা সিনহাই 2013 চনৰ 21 মে তাৰিখে এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল। ঘ নম্বৰ প্ৰশ্ন অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল? উত্তৰটো হৈছে অনুৰাধা শৰ্মা পূজাৰীয়ে চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিলে 2003 চনত। 9 নম্বৰ প্ৰশ্ন লেখক থকা তেহৰাণৰ হোটেলখনৰ নাম কি? লেখক থকা তেহৰাণৰ হোটেলখনৰ নাম হৈছে হোমা হোটেল। 15 নম্বৰ প্ৰশ্ন তুলুং ভুতুং মানে কি বুজা লিখা? তুলুং ভুতুং মানে হৈছে থৰক ভৰক কৰা। 26 নম্বৰ প্ৰশ্ন তোমাৰ পাঠ্যপুথিত থকা বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰটো হৈছে বসন্ত ৰাগত বন্ধা আছে। নেক্সট কুৱেশ্যন জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। নেক্সট কুৱেশ্যন হৰে কৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল? হৰে কৃষ্ণ ডেকা দ্য চেণ্টিনেলৰ সম্পাদক আছিলে। 2 নম্বৰ দিছিল চমু উত্তৰ লিখা। ক নম্বৰ এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? উত্তৰটো হৈছে এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ অধিকাৰী হ'ব লাগিব। খ নম্বৰ দুবিধ সুকুমাৰ কলাৰ নাম লিখা। উত্তৰটো কমেণ্ট বক্সত জনাবাচোন সুকুমাৰ কলাৰ নাম লিখি। গ নম্বৰ নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? উত্তৰটো হৈছে নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিলে বাপিৰাম হাজৰিকা। তেওঁ প্ৰথমে লেডি কাৰ্জনক গড় দেখুৱাইছিল। ঘ নম্বৰ প্ৰশ্ন প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? উত্তৰটো হৈছে পাহিহঁত নগৰত বাস কৰে যদিও প্ৰকৃতিৰ সুন্দৰ নিয়মবোৰে পাহিক বৰকৈ আকৃষ্ট কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছৰ কাষতে আম গছজোপাৰ চেহেৰাৰ মিল নাই। দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা ওচৰিকৈ মিলা প্ৰীতিৰে থাকে। আকৌ কলগছজোপাৰ কাষতে থাকে নেমুজোপা, নেমুৰ কাঁইতে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে, সেইবাবে প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে। নেক্সট কুৱেশ্যন ব্ৰজাৱলী ভাষাৰ দুটা বৈশিষ্ট্য লিখিব দিছিল। উত্তৰটো হৈছে ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা আৰু তাত লিখিব পৰা পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। 15 নম্বৰ দিছিল জিকিৰ কাক বোলে? উত্তৰটো হৈছে ইছলামধৰ্মী লোকসকলৰ ভকতীয়া গীতসমূহকে জিকিৰ বোলা হয়।
তাৰ পিছৰ কুৱেশ্যনখিনি তোমালোকে চাই যোৱা দীঘল প্ৰশ্নৰ উত্তৰখিনি মই আগতে কৰি দিছোঁ তোমালোকে ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল আদিত পাবা ডেছক্ৰিপশ্যনত থকা লিংকসমূহত ক্লিক কৰি ফ'ল' কৰি ল'বা মোৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ চাওঁ আহা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন তাত কি কি কুৱেশ্যন আহিছিলে এতিয়া চোৱা 1 নম্বৰ ক নম্বৰ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি উত্তৰটো হৈছে ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ খ নম্বৰ লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা উত্তৰটো হৈছে লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা গ নম্বৰ প্ৰশ্ন অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক উত্তৰটো হৈছে অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল ঘ নম্বৰ প্ৰশ্ন ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চেইজ ভিৰে ভাইটেল আইৰে ইনফৰমেশ্যন আৰে ৰিচোৰ্চেছ ইউৰে আণ্ডাৰ আৰু এছেৰে চেইজ আৰু ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা 1 নম্বৰ অৰুণিমা সিনহাৰ ঘৰ ক'ত অৰুণিমা সিনহাৰ ঘৰ হৈছে উত্তৰ প্ৰদেশত 2 নম্বৰ দিছিল নিগনা চিকাৰীৰ প্ৰকৃত নাম কি তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল উত্তৰটো হৈছে নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপিৰাম হাজৰিকা তেওঁ প্ৰথমে লেডি কাৰ্জনক গড় দেখুৱাইছিল খ নম্বৰ প্ৰশ্ন তেহৰানৰ বিমানবন্দৰ দুটাৰ নাম কি তেহৰানত থকা বিমানবন্দৰ দুটাৰ নাম হৈছে মেহেৰাবাদ বিমানবন্দৰ আৰু খোমেনি ইণ্টাৰনেশ্যনেল বিমানবন্দৰ গ নম্বৰ প্ৰশ্ন অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি উত্তৰটো হৈছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন নেক্সট দিছিলে 3 নম্বৰ ক নম্বৰত দিছিল বুছেৰ চহৰৰ এটা বিৱৰণ দিয়া উত্তৰটো এনেদৰে লিখিব পাৰা পাৰস্য উপসাগৰত অৱস্থিত বুছেৰ এটা বন্দৰ নগৰী এই চহৰ খেজুৰৰ বাবে বিখ্যাত বুছেৰৰ তাপমাত্ৰা 40 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত বুছেৰত এটা বিমানবন্দৰ আছে যদিও এই বিমানবন্দৰটো যথেষ্ট ব্যস্ত নহয় তথাপি ইয়াৰ এক বিশেষ গুৰুত্ব আছে ই ইৰাণৰ এক সামৰিক ঘাটি য'ত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বুছেৰ চহৰৰ কোনোবা এঠাইত পাৰমাণৱিক গৱেষণা চলি আছে যদিও বুছেৰ এখন সৰু চহৰ তথাপি চহৰৰ পৰিকল্পনা দেখিলে ক'ব নোৱাৰি যে সেইখন এখন সৰু চহৰ আৰু ইয়াৰ ৰাস্তা 4টা লেনৰ মাজত ডিভাইডাৰ যথেষ্ট চাফা চহৰখনৰ ক নম্বৰ দিছিল প্ৰকৃতিৰ গুণবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে এইটো উত্তৰ মই আগতেও কৈ দিলোঁ গতিকে আৰু মই কৈ নাথাকোঁ ঠিক আছে গ নম্বৰটো চোৱা অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি সুধিছিল উত্তৰটো হৈছে অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে অলিখিত গৰখীয়া নাম নিচুকনি গীত নাও খেলোৱা গীত বাৰমাহী গীত আইনাম বিয়ানাম বনগীত বিহুনাম দেশ বিচাৰৰ গীত মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন ইত্যাদি নেক্সট কুৱেশ্যন ঘ নম্বৰ অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামচেং কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে তাৰপিছৰ কুৱেশ্যনকেইটা চোৱা এইকেইটা লং কুৱেশ্যন দিছিলে উত্তৰখিনি মই কৰি দিছোঁ তোমালোকে চাই ল'বা 6 নম্বৰত দিছিল মূল ভাৱ লিখিবলৈ প্ৰশস্তি আৰু জিকিৰৰ 7 নম্বৰ ব্যাখ্যা কৰিবলৈ দিছিল তাৰপিছত 8 নম্বৰত অন্তৰ্নিহিত ভাৱ মুকলাই লিখিব দিছিল 9 নম্বৰত দিছিলে ক নম্বৰ বৰগীতৰ দুটা লক্ষণৰ বিষয়ে লিখা উত্তৰটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহে হ'ল বৰগীত আৰু বৰগীতৰ ভাষা ব্ৰজাৱলী খ নম্বৰ খুদাৰ ৰচুল লুকাই আছে মুমিনৰ আঁৰত এই ফাঁকি কথাৰ ৰচুল আৰু মুমিন শব্দৰ অৰ্থ লিখা খুদাৰ ৰচুল লুকাই আছে মুমিনৰ আঁৰত এই ফাঁকি কথাৰ ৰচুল শব্দৰ অৰ্থ হৈছে বিশ্বাসী ৰচুল শব্দৰ অৰ্থ হৈছে ঈশ্বৰ প্ৰেৰিত পুৰুষ বা আল্লাহৰ দূত আৰু মুমিনৰ শব্দৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান গ নম্বৰ দিছিল কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে উত্তৰটো হৈছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি বা আৰাধনা কৰিছে কিয়নো প্ৰকৃতিৰ সন্মুখীনে সোধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে 10 নম্বৰত দিছিল চমু উত্তৰ দিয়া ক নম্বৰ কবি কিহত আতুৰ হোৱা বুলি কৈছে উত্তৰটো হৈছে কবিয়ে সাংসাৰিক জলযন্ত্ৰণা দুখ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে খ নম্বৰ আজান ফকীৰৰ প্ৰকৃত নাম কি উত্তৰটো হৈছে আজান ফকীৰৰ প্ৰকৃত নাম হৈছে হজৰত শ্বাহ মিলন গ নম্বৰ প্ৰশ্ন ৰঘুনাথ চৌধাৰীৰ গল্প সংকলনখনৰ নাম কি ৰঘুনাথ চৌধাৰীৰ গল্প সংকলনখনৰ নাম হৈছে পছতীয়া
নেক্সট 11 নম্বৰ নিৰ্দেশ অনুসৰি তলৰ প্ৰশ্নসমূহৰ যিকোনো 5টাৰ উত্তৰ লিখা ক নম্বৰ দিছিলে বেয়া বাক্য সমাহৰ নাম লিখিবলৈ ইয়াত দিছিলে ৰাম লক্ষ্মণ বৃকুদৰ আৰু উপগ্ৰহ ৰাম লক্ষ্মণটো হ'ব ৰাম আৰু লক্ষ্মণ আৰু এইটো হ'ব ইটৰ দ্বন্দ্ব সমাস বৃকুদৰটো হ'ব বৃক নামে অগ্নি উদৰত আছে যাৰ তেওঁ আৰু এইটো হ'ব বহুব্ৰীহি সমাস 11 নম্বৰ দিছিল খ নম্বৰটো সন্ধি ভাঙা নাবিকটো হ'ব নৌ যোগ ইক নাবিক ইত্যাদি হ'ব ইতি যোগ আদি ইত্যাদি নিৰুক্ত বা নিহ যোগ ৰোগ নিৰোগ তাৰপিছত দন্ত্য বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখিব দিছিল নেক্সট বিপৰীত শব্দ লিখিব লৈছিল গুৰু গুৰুৰ বিপৰীত শব্দ হ'ব লঘু দৰ বিপৰীত শব্দ হ'ব অখ বৈধৰ বিপৰীত শব্দ হ'ব অবৈধ এটা শব্দ প্ৰকাশ কৰিব দিছিল যাৰ অন্ত নাই এইটো হ'ব অনন্ত যি কণীৰ পৰা জন্মে হ'ব অণ্ডজ প্ৰত্যয় ভাঙি দেখুৱাব লৈছিল কান্দুৰা কান্দুৰাটো হ'ব কাণ্ড যোগ উৰা আৰু এইটো হ'ব কৃত প্ৰত্যয় ধাননিটো হ'ব ধান যোগ কণী এইটো হ'ব তদ্ধিত প্ৰত্যয় নেক্সট দিছিল অৰ্থ প্ৰকাশ হোৱা আকৌ দঠুৱা ঠাঁচ দুটাৰে বাক্য ৰচনা কৰা ইয়াত দিছিলে কাণ কটাৰ অৰ্থ হৈছে দুষ্ট বাক্য লিখিব পৰা এনেদৰে কাণ কটা স্বভাৱৰ লোকক কোনেও ভাল নাপায় হাত টান মানে হৈছে কৃপণ হাত টান মানুহে সজ কামতো ধন খৰচ কৰিব নোৱাৰে তাৰপিছত ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছিলে এশ গৰু মাৰিলে বাঘৰো মৰণ ৰচনা আহিছিলে অসমৰ প্ৰাকৃতিক সম্পদ তোমাৰ প্ৰিয় গ্ৰন্থ দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আমি চাওঁ আহা তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন 1 নম্বৰ গ নম্বৰ দিছিল দেৱজিৎ ভূঞাৰ ক'ত জন্ম হৈছিল উত্তৰটো হৈছে তেজপুৰ মিছন চাৰিআলিৰ সমীপৰ কেতেকীবাৰীত দেৱজিৎ ভূঞাদেৱৰ জন্ম হৈছিল খ নম্বৰ ইংৰাজ কবি কিটছৰ সম্পূৰ্ণ নাম কি ইংৰাজ কবি কিটছৰ সম্পূৰ্ণ নাম হৈছে জন কিটছ গ নম্বৰ ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী হৈছে মংগোলীয় গোষ্ঠী 2 নম্বৰ দিছিল চমু উত্তৰ লিখা যিকোন দুটাৰ ক নম্বৰ কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল উত্তৰটো হৈছে 1837 চনৰ পৰা 1873 চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল খ নম্বৰ শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল উত্তৰটো হৈছে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল গ নম্বৰ প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল উত্তৰটো হৈছে প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল 3 নম্বৰ দিছিল ক নম্বৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল বুজাই লিখা আৰু ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা ৰাতি টোকা যুগুত কৰিব দিছিল আৰু দীঘল প্ৰশ্নৰ উত্তৰখিনি মই কৰি দিছোঁ হোৱাটছআপ চেনেলত পাবা এতিয়াই তোমালোকে ফ'ল' কৰা 4 নম্বৰ দিছিলে ইণ্টাৰনেট কি উত্তৰটো হৈছে ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা 6 নম্বৰ দিছিল অভিযাত্ৰী মানে কি উত্তৰটো লিখি কমেণ্ট বক্সত জনাবাচোন অভিযাত্ৰী মানে কি নেক্সট 5 নম্বৰ দিছিল ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা দুটা শব্দ উত্তৰটো হৈছে ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা দুটা শব্দ হৈছে ৱেব পেজ ৱেবছাইট হোম পেজ ব্ৰাউজাৰ আদি 6 নম্বৰ দিছিল অৰুণিমা সিনহাই ৰাষ্ট্ৰপতি ডক্টৰ এপিজে আব্দুল কালামৰ পৰা লাভ কৰা সন্মান দুটা কি আছিল অৰুণিমা সিনহাই ৰাষ্ট্ৰপতি ডক্টৰ এপিজে আব্দুল কালামৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰিছিলে তাৰপিছত চোৱা 6 নম্বৰ এইকেইটা কুৱেশ্যন 7 নম্বৰত কেইটা চোৱা এটা সন্তুৰি মানে কি আগা শব্দৰ অৰ্থ কি স্লাম বাৰ্জাৰ কি 8 নম্বৰত দিছিল আৰু ৰথীন্দ্ৰনাথ গোস্বামীদেৱৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা উত্তৰটো হৈছে ৰথীন্দ্ৰনাথ গোস্বামীদেৱৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হৈছে বিজ্ঞানে আনিব জোৱাৰ আৰু অংক জংকমংক তাৰপিছত 6 নম্বৰত দিছিল কাজিৰঙাৰ যাত্ৰাত শিক্ষাৰ্থীসকলে লাভ কৰা বিশেষ দুটা শিক্ষা লিখা উত্তৰটো হৈছে কাজিৰঙা যাত্ৰাত শিক্ষাৰ্থীসকলে লাভ কৰা বিশেষ দুটা শিক্ষা হ'ল 1 নম্বৰ নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে আনে কৰিব বুলি বাট চাব নালাগে 2 নম্বৰ গছ বন জীৱ-জন্তু মানুহৰ বন্ধু মানুহে গছ নহ'লে জীয়াই থাকিব নোৱাৰে নেক্সট 9 নম্বৰ দিছিল চমু উত্তৰ লিখা প্ৰথমটো দিছিল ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি উত্তৰটো হৈছে ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী 6 নম্বৰ দিছিল ৰচুল মানে কি ৰচুল মানে হৈছে ঈশ্বৰ প্ৰেৰিত পুৰুষ 9 নম্বৰ দিছিল ৰঘুনাথ চৌধুৰীৰ গল্পপুথিখনৰ নাম কি ৰঘুনাথ চৌধুৰীদেৱৰ গল্পপুথিখনৰ নাম হৈছে পছতীয়া নেক্সট তোমালোকে চোৱা 12 নম্বৰ প্ৰশ্নটো হেংদাং মানে কি হেংদাং মানে হৈছে আহোম যুগত ব্যৱহাৰ কৰা এবিধ তৰোৱাল নেক্সট 6 নম্বৰ দিছিল 12 নম্বৰৰ হৰে কৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি উত্তৰটো হৈছে হৰে কৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম হৈছে আগন্তুক 13 নম্বৰৰ কটো দিছিল
হৰে কৃষ্ণ ডেকাদেৱে সম্পাদনা কৰা বাতৰি কাকত আৰু আলোচনীখনৰ নাম লিখা। উত্তৰটো হৈছে হৰে কৃষ্ণ ডেকাদেৱে সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম হৈছে দ্য চেণ্টিনেল আৰু আলোচনীখনৰ নাম হৈছে গৰিয়সী। 14 নম্বৰ দিছিলে ব্যাখ্যা কৰা। 15 নম্বৰ দিছিল বেবাক্য সমাসৰ নাম লিখা। মৌচাকটো হ'ব মৌচাক আৰু এইটো হ'ব ষষ্ঠী তৎপুৰুষ সমাস। পিতাম্বৰটো হ'ব পিত বৰণীয়া অম্বৰ যাৰ আৰু এইটো হ'ব বহুব্ৰীহি সমাস। তাৰপিছত 6 নম্বৰ দিছিল সন্ধি ভাঙিবলৈ প্ৰত্যেকটো হ'ব প্ৰতি যোগ এক প্ৰত্যেক। নাবিকটো হ'ব নৌ যোগ ইক নাবিক। বিদ্যালয় হ'ব বিদ্যা যোগ আলয় বিদ্যালয়। তাৰপিছত বিপৰীতাৰ্থক শব্দ লিখিবলৈ দিছিল প্ৰথম 6 নম্বৰত। হৰ্ষ হ'ব বিষাদ, উৰ্বৰ হ'ব অনুৰ্বৰ, অভিশাপ হ'ব আশীৰ্বাদ। বাক্য ৰচনা কৰিবলৈ থলুৱাৰ পচলা। থলুৱাৰ পচলাৰ অৰ্থ হৈছে এলেহুৱা। বাক্যটো লিখিব পৰা এনেদৰে থলুৱাৰ পচলা লোকক কোনেও ভাল নাপায়, মানে এলেহুৱা লোকক কোনেও ভাল নাপায়। নদিক মানে হৈছে ডাঠিক, যে পৰীক্ষা ভাল হ'ব বুলি নদিক মানে পৰীক্ষা ভাল হ'ব বুলি ডাঠিক। নয়নৰ মণি মানে হৈছে অতি মৰমৰ। তাৰপিছত এটা শব্দত প্ৰকাশ কৰিব দিছিল যাৰ দয়া মমতা নাই, এইটো মই নিৰ্দয়। প্ৰত্যয় ভাঙিবলৈ দিছিল কপোৱা কপোহোৱা। ঠিক আছে, এইখিনি তোমালোকে চাবা। ভাষণ প্ৰসৰণ কৰিব দিছিল আঠুৱা চাই ঠেং মেলা। পিছত হয় বিশ্বনাথ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন। 1 নম্বৰৰ কটোত দিছিল কালিয়া দমনৰ ব্যাখ্যা কৰা পণ্ডিতজনা কোন? উত্তৰটো হৈছে কালিয়া দমনৰ ব্যাখ্যা কৰা পণ্ডিতজনা আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন। 6 নম্বৰ চতুৰ্থ দশকত অসমলৈ অহা জনগোষ্ঠীটো কি আছিল? গ নম্বৰ ডক্টৰ প্ৰণয় দত্তই কি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? উত্তৰটো হৈছে ডক্টৰ প্ৰণয় দত্তই মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণৰ বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিল। ঘ নম্বৰ অভিযাত্ৰী মানে কি? ঙ নম্বৰ ককা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? উত্তৰটো হৈছে ককা কোলা কোম্পানীটোৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট এণ্ড ড্ৰিংক ক্ৰিকেট। 2 নম্বৰ দিছিল অৰণ্যযাত্ৰাৰ বাবে পাহিয়ে নিজৰ বেগত কি বস্তু ভৰাই লৈছিল? উত্তৰটো হৈছে অৰণ্যযাত্ৰাৰ বাবে পাহিয়ে তাইৰ ডাঙৰ বেগটোত এখন ডাঙৰ আৰু এখন সৰু টোকাবহী, কাপোৰৰ আৰামদায়ক জোতা, টুপি, পাতল গামোচা, প্ৰাথমিক চিকিৎসাৰ ঔষধ, টৰ্চ লাইট, কপাহী কাপোৰ, কলম আদি বস্তু তাই ভৰাই লৈ গৈছিল। 6 নম্বৰ স্লাম্বাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক'ত আছে? উত্তৰটো হৈছে স্লাম্বাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈ, দুলিয়াজানৰ পৰা ডুবাইলৈ, তেহৰানৰ পৰা টেক্সাছলৈ, পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰতে আছে। গ নম্বৰ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? উত্তৰটো হৈছে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰীপালক লগ ধৰিছিল, কিয়নো অৰুণিমাৰ আছিল হিমালয়ৰ শৃংগলৈ উঠাৰ তীব্ৰ হেঁপাহ। তেওঁৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰীপালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব। 2 নম্বৰৰ ঘৰটোত দিছিল অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলি কোনসকলক বুজায়? উত্তৰটো হৈছে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি অনাৰ্য জাতিক বুজায়। 9 নম্বৰ দিছিল অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? উত্তৰটো হৈছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। 5 নম্বৰ প্ৰশ্ন উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। উত্তৰটো হৈছে বিজিতৰ মতে উদ্যোগী সেইজনক কোৱা হয় যিজনে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়। আনহাতে শিক্ষকজনৰ মতে নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একোজন উদ্যোগী বা এণ্টাৰপ্ৰিনিয়ৰ। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী, এখন ৰেস্তোৰাঁ বা ধাবাৰ মালিক, এজন গেলামাল দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা মালিকো এজন উদ্যোগী। 3 নম্বৰ কটোত দিছিল মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? উত্তৰটো হৈছে মহীচন্দ্ৰ মিৰি হ'ল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতি স্থল সেই কথা সমগ্ৰ জগতত প্ৰথমে জনাইছিল। বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজনেই হৈছে মহীচন্দ্ৰ মিৰি। 6 নম্বৰ তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লগিং আহিলাসমূহৰ ভূমিকা কি? উত্তৰটো হৈছে তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লগিং আহিলাসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ। এই আহিলাসমূহৰ দ্বাৰা সংগ্ৰহ কৰা তথ্যই তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰাত সহায় কৰে আৰু কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কাৰ্য চলোৱা হয়। মাড লগিং ইউনিটৰ পৰা প্ৰেৰণ কৰা তথ্যই খননত হ'ব পৰা বিপদ সম্পৰ্কে ভৱিষ্যতবাণী কৰিব পাৰে। এক কথাত মাডলিং আহিলাসমূহৰ দ্বাৰা
পোৱা তথ্য অধ্যয়ন কৰি সৰু গৱেষণাগাৰত বহিয়েই তৈলক্ষেত্ৰৰ বিভিন্ন দিশৰ বিষয়ে জানিব পাৰি। 6 নম্বৰৰ দীঘলীয়া প্ৰশ্নকেইটা চাই যাবা। 4 নম্বৰৰ উত্তৰখিনি মই তোমালোকক হোৱাটছআপ চেনেলত দিয়া আছে তোমালোকৰ বাবে, তাত তোমালোকে ফ'ল' কৰি ল'বা। 6 নম্বৰ দিছিল ক নম্বৰ নামঘোষাক অন্য কি নামেৰে জনা যায়? উত্তৰটো হৈছে নামঘোষাক অন্য হেজাৰী ঘোষা নামেৰেও জনা যায়। নামঘোষাক হেজাৰী ঘোষা বুলি কিয় কোৱা হয় এইটো কুৱেশ্যনত দিব পাৰে। 1000টা ঘোষা থকাৰ বাবে এই নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়। 6 নম্বৰ জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰটো হৈছে জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি। গ নম্বৰ চন্দ্ৰভৰা সুমধুৰ টান কোনে ধৰিছে? উত্তৰটো হৈছে কবিয়ে বনৰ চৰাই চন্দ্ৰভৰা সুমধুৰ টান জোৰা বুলি কৈছে। ঘ নম্বৰ প্ৰশ্ন জেতুকা পাতৰ দৰে উপন্যাসখনৰ ৰচক কোন? জেতুকা পাতৰ দৰে উপন্যাসখনৰ ৰচক হৈছে সৈয়দ আব্দুল মালিক। ঙ নম্বৰ দৃষ্টান্তৰৰ অৰ্থ কি? দৃষ্টান্তৰৰ অৰ্থ হৈছে ভিন্ন বা অন্য দৃশ্য। 7 নম্বৰত দিছিল অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰটো হৈছে সাম্ৰাজ্যবাদী মোগলে অসম আক্ৰমণ কৰাৰ সময়তে স্বাধীনচিতিয়া আহোমসকলে শত্ৰুৰ বিৰুদ্ধে হাতত হেংদাং লৈ বীৰত্বৰে যুঁজ দিছিল। জিলিকি উঠিছিল জাতীয়তাৰ সত্তা, অস্ত যোৱা নাছিল উদিত সূৰ্যৰ আভা। তীৰ বিৰণীয়ে শত্ৰুৰ মনতো ত্ৰাসৰ সৃষ্টি কৰি তুলিছিল। সমৰ্থলে জিলিকি উঠিল অসমীয়াৰ শৌৰ্য বীৰ্যৰ আহোম অস্ত্ৰ হেংদাঙৰ তীক্ষ্ণধাৰ। এই ধাৰাল হেংদাঙৰ কোবত ছিটিকি পৰিল শত্ৰু সেনা, বন্দী হল বিদেশী মোগল। তাৰ পিছৰ কুৱেশ্যন কেইটা তোমালোকে চাবা। 8 নম্বৰৰ যিটো ক নম্বৰ আছিলে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। উত্তৰটো হৈছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ অন্তৰীক্ষ, নাৰী, আকাশ, সূৰ্য, জল, মাটি, গছৰ কুঁহিপাত, গজালি, কোষ, ফুল, চৰাই চিৰিকটি আদি বস্তুৰ কথা উল্লেখ কৰিছে। নেক্সট 9 নম্বৰৰ হটো চোৱা বৰগীতৰ 3টা লক্ষণৰ বিষয়ে লিখা। উত্তৰটো হৈছে 1 নম্বৰ লক্ষণটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হ'ল বৰগীত। 2 নম্বৰ বৰগীতৰ ভাষা ব্ৰজাৱলী। 3 নম্বৰ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত গীত। 10 নম্বৰ দিছিলে ব্যাখ্যা কৰিবলৈ। 11 নম্বৰ দিছিল ব্যাস বাক্য সমাসৰ নাম লিখা। ইয়াত দিছিলে পঞ্চামৃত, মাতৃভক্তি আৰু জ্ঞানৰত্ন। মাতৃভক্তিটো হ'ব মাতৃলৈ ভক্তি, পঞ্চম আৰু এইটো হ'ব তৎপুৰুষ সমা। সন্ধি ভাঙিবলৈ দিছিল যথোচিত, হতাহত আৰু সিংহাসন। যথোচিতটো হ'ব যথাযোগ উচিত, সিংহাসনটো হ'ব সিংহ যোগাসন, হতাহতটো হ'ব হত যোগ আহত হতাহত। গ নম্বৰ দিছিল সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। ঘ নম্বৰ দিছিল যথাস্থানত জ্যোতি চিহ্ন বহুওৱা। প্ৰথম 6 নম্বৰ দিছিলে বাক্য ৰচনা কৰিবলৈ যমৰ যাতনা মানে অতি কষ্ট পোৱা, যমৰ যাতনা। তাৰপিছত আঁঠুৱা তলৰ মহ মানে হৈছে সাধাৰণ প্ৰাণী। বাক্যটো লিখিব আঁঠুৱা তলৰ মহ হৈ সিনু বিষয়াজনৰ কি ক্ষতি কৰিব। তাৰপিছত দিছিলে চকু চৰহা। চকু চৰহাৰ অৰ্থ হৈছে আনৰ ভাল দেখিব নোৱাৰা। বাক্যটো লিখিব পাৰে এনেদৰে চকু চৰহা লোকে আনৰ ভাল হোৱা সহ্য কৰিব নোৱাৰে। তাৰপিছত দিছিলে এটা শব্দটো প্ৰকাশ কৰা একেলগে উপজা দুটা সন্তান। একেলগে উপজা দুটা সন্তানক কোৱা হয় যমজ সন্তান বুলি। তাৰপিছত দিছিলে যাক পুৰিব নোৱাৰি, এইটো হ'ব অদাহ্য। তাৰপিছত দিছিল মাটিৰে যি নিৰ্মিত সেইটো হ'ব মৃন্ময়। নেক্সট দিছিলে ভাৱ সম্প্ৰসাৰণ কৰিবলৈ কথাত কটা যায় কথাত বতা পায়। ঠিক আছে। ৰচনা আহিছিলে ক নম্বৰ মানৱ সভ্যতা বিকাশত বিজ্ঞানৰ অৱদান। খ নম্বৰ দিছিলে তুমি ভাল পোৱা এখন গ্ৰন্থ বা প্ৰিয় গ্ৰন্থ। গ নম্বৰ দিছিল চুলৰ আলোচনী আৰু ইয়াৰ উপকাৰিতা। এবাৰ আমি চাওঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখনৰ উত্তৰখিনি। ক নম্বৰত দিছিলে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰটো হৈছে ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তিয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। খ নম্বৰ কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰি তুলিলে? উত্তৰটো হৈছে ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। 2 নম্বৰত দিছিলে ক নম্বৰ ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? উত্তৰটো হৈছে ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এটা কম্পিউটাৰ প্ৰগ্ৰেম। এই প্ৰগ্ৰেমে নিজে নিজে কম্পিউটাৰ ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে কম্পিউটাৰত সংযুক্ত হৈ তাত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলসমূহ নষ্ট কৰি পেলায়। একোটা কম্পিউটাৰত ভাইৰাছ সোমালে কম্পিউটাৰত মজুত থকা তথ্যসমূহ আংশিক বা সম্পূৰ্ণকৈ নষ্ট কৰি পেলায়। ফলত কম্পিউটাৰটোৱে কাম নকৰা হয় বা বিকল হৈ পৰে। খ নম্বৰত দিছিল
মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল তেওঁ তাত কিমান সময় ধৰি আছিল উত্তৰটো হৈছে মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে তাৰিখে আৰোহণ কৰিছিল আৰু তেওঁ তাত প্ৰায় 1.5 ঘণ্টা সময় ধৰি আছিলে গ নম্বৰ দিছিল ইণ্টাৰনেটৰ সহায়ত কোৱেলে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে উত্তৰটো হৈছে ইণ্টাৰনেটৰ কোৱেলিৰ মন মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে ইণ্টাৰনেটৰ সহায়ত কোৱেলে ন অভিজ্ঞতা অৰ্জন কৰিলে ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ল'লে তাই ইমেইলৰ সোৱাদত ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদগ্ৰীৱ হৈ পৰিল কোৱেলে নীতি শিক্ষা থকা পুৰণি চিনেমা গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখে নেক্সট দিছিলে 3 নম্বৰত ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাষাৰ কিমান যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা এই উত্তৰটো অলপ দীঘলীয়া হৈছে এনেদৰে তোমালোকে লিখি ল'ব পাৰা ঠিক আছে নেক্সট চোৱা 6 নম্বৰ তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা উত্তৰটো হৈছে তেহৰানৰ মৃদু শীতল বতাহে লেখকক তেহৰানলৈ আদৰণি জনালে তেহৰান এখন পৰিকল্পিত চহৰ লেখকে পুৱাৰ তেহৰানৰ দৃশ্য উপভোগ কৰিলে চহৰৰ কাষতে ওখ পাহাৰ সূৰ্যৰ চুমত সেইবোৰ জিলিকি উঠিছে অথনিতে ইৰাণ বুলিলে মৰুভূমিৰ ধাৰণটো প্ৰকট হৈ উঠিছিল পাছত গম পোৱা গৈছিল যে তেহৰানক বহুতে পেৰিছৰ লগত তুলনা কৰে ওখ পৰ্বতেৰে পৰিবেষ্টিত হোৱাৰ বাবে তেহৰানখন অতি সুন্দৰ গ্ৰীষ্মৰ 2 মাহৰ বাহিৰে বাকী সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰামদায়ক শীতকালত ইয়াত বৰফ পৰে তেহৰানক এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলব্ৰুন পৰ্বতৰাশিয়ে মহানগৰীৰ বাবে খোৱা পানী আহে পৰ্বতৰ ওপৰৰ হিমপ্ৰবাহৰ পৰা 7 নম্বৰ দিছিল কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল উত্তৰটো হৈছে 1837 চনৰ পৰা 1873 চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল 8 নম্বৰ দিছিল ভাইৰাছ কি ক নম্বৰ যে ভাইৰাছ কি সুধিছে তাৰপিছত খ নম্বৰ সুধিছিল ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তো ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক হৈছে নাৰায়ণ মূৰ্তি তাৰপিছত 10 নম্বৰ দিছিল সফল উদ্যোগী হ'বলৈ কি কঠিন উত্তৰটো হৈছে এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ প্ৰয়োজন সকলোৰে এই গুণবোৰ নাথাকে সেইবাবে সফল উদ্যোগী হ'বলৈ কঠিন 11 নম্বৰ দিছিল ব্ৰজাৱলী ভাষা কি উত্তৰটো হৈছে ব্ৰজাৱলী ভাষা হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰমুখ্যে বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ভাষা বৰগীতৰ দুটা লক্ষণ লিখা 1 নম্বৰ লক্ষণটো লিখিবা শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহে হ'ল বৰগীত আৰু বৰগীতৰ ভাষা ব্ৰজাৱলী নেক্সট দিছিলে 12 নম্বৰ মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে খালে হলৰ লগত দৰিকাৰ টপালি ইয়াৰ উত্তৰটো অলপমান দীঘলীয়া এনেদৰে তোমালোকে লিখিবা ঠিক আছে তাৰপিছত দিছিলে ব্যাখ্যা কৰিবলৈ 14 নম্বৰ দিছিল আগন্তুক নামৰ উপন্যাসখনৰ ৰচক কোন খ নম্বৰ দিছিল মহামহিমৰ গান কোনে গায় বুলি কবিয়ে কৈছে উত্তৰটো হৈছে মহামহিমৰ গান কৃষক বেনুৱে গায় বুলি কবিয়ে কৈছে গ নম্বৰ অসমৰ হেংদাং ক'ত জিলিকিছিল উত্তৰটো হৈছে দুপৰৰ পূৰ্ণ আলোকত অসমৰ হেংদাং জিলিকিছিল 15 ক নম্বৰ দিছিল মই অসমীয়া কবিতাটিত অসমৰ প্ৰকৃতিৰ বিনন্দী আৰু কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা কেনেদৰে তোমালোকে লিখি ল'বা চাই তাৰপিছত 16 নম্বৰ দিছিল সমাসৰ নাম লিখিবলৈ বৃকুদৰ নৱৰত্ন আৰু দেৱতুল্য গতিকে দেৱতুল্যটো হ'ব বৃকুদৰটো বৃক নামে দৰ আছে যাত নৱৰত্নটো হ'ব নৱৰত্নৰ সমাহাৰ ঠিক আছে তাৰপিছত সন্ধি ভাঙিবলৈ দিছিল জনকটো হ'ব জন যোগ 1 জনৈক আদ্যন্তটো হ'ব আদি যুগন্ত আদ্যন্ত যথাস্থটো হ'ব যথাযুগিষ্ঠ যথেষ্ট ঠিক আছে তাৰপিছত এটা শব্দ প্ৰকাশ কৰিবলৈ দিছিল যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে এইটো কিং কৰ্তব্য বিমূৰ কি যি কোনো পক্ষ নলয় এইটো হ'ব নিৰপেক্ষ কাৰো নাম ধৰকৈ পুৰা গালি হ'ব গোৱাল গালি ঠিক আছে এইখিনি চাই যোৱা ভাৱ সম্প্ৰসাৰণ কৰা আহিছিল শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে ৰচনা আহিছিলে ইণ্টাৰনেট পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰ আৰু তুমি ভাল পোৱা এখনি গ্ৰন্থ এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি ভিডিঅ'টি চাই ভাল পাইছা বা উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা